আনে নাম সুধিলে কয় বিশাল মল্লিক, বিচাৰিলে দিব নোৱাৰে পৰিচয়। আৰক্ষীৰ ৰঙা চকুত ওলাল আচল কথা, বিশাল মুঠেও নহয়, আচল নাম শ্বাহজামাল। ঘটনা বিজনীৰ কাবালি বাগানত থকা এইটো ভাড়াঘৰত পুৱাই লাগিল হুৱা দুৱা। একেটা কোঠাতে থকা দুই ভাড়াতীয়াক কেন্দ্ৰ কৰি উত্তপ্ত হল পৰিস্থিতি। ভাড়াঘৰৰ মালিককো হেনো এই শ্বাহজামালে দিছিল ভুৱা পৰিচয়। এজন মানুহৰ বাবে ভাড়াঘৰ লৈ থাকিবলৈ লৈছিল দুজন। প্রথম দিন সকালবেলা ওরা ভাড়া আসছে, আমি তো এসে দেখি নাই। আমি এই যে ভাড়া আসে কে আসে না আসে আমি কাউকে দেখিও না, কথাও বলি না, আমি আমার মতো মতো থাকি। তারপরে সকালবেলা দেখি ছেলেটাও ঘুমের থেকে উঠছে, মেয়েটাও উঠছে। তখন আমি আমার হাজব্যান্ডকে বলছি যে দেখো তো এরকম কেন, ওরা কি হয়। পরে ও জিজ্ঞাসা করছে, বলে কি তোমরা কি ভাই বোন? বলে কি না আমরা ভাই বোন না, আমরা ভালো পাই। তা ভালো পাই যদি তাহলে তোমরা কি মুসলিম? বলে কি না তাহলে বিয়ে করে নাও, এগুলো বলছে। ভাড়াঘৰৰ স্বত্বাধিকাৰীয়ে সকলো এৰিলে নেদেখাজনৰ ওপৰত। কিন্তু এনেদৰে ৰহস্যজনক বসবাস নজৰত পৰিল চিৰাং জিলা বজৰং দলৰ। বুধবাৰে পুৱাতে বজৰং দলৰ কৰ্মীয়ে টোকৰ দিলে ভাড়াঘৰৰ দুৱাৰত। পিছ দুৱাৰেদি পলায়নৰ চেষ্টা কৰিলে বিশাল ওৰফে শ্বাহজামালে। ছোৱালীজনীৰ লগত এজন হিন্দু মুছলমান এজন ল'ৰা একে ৰুমত থকা বুলি আমি খবৰ এটা পাওঁ। অহাৰ পিছত আমি যেতিয়া ইয়াতে অহাৰ পিছত ঘৰত দৰ্জা বন্ধ আছিলে, তো দৰ্জা খোলাৰ পিছত যেতিয়া আমি দৰ্জাটো খোলালোঁ ল'ৰাটো বেলেগ দৰ্জা দি পলোৱাৰ চেষ্টা কৰিছিলে। আৰু ছোৱালীজনীয়ে কোৱা নিচিনাকৈ প্ৰথম কেইদিনমান ল'ৰাটোৱে বিশাল মল্লিক নামেৰে তাৰ লগত কথা পাতিছিলে। পিছত প্ৰেম হোৱাৰ পিছতহে ছোৱালীজনীৰ লগত তাৰ অৰিজিনেল যিটো ডিটেইলছ সেইটো দিছিলে। বজৰং দলে তৎক্ষণাৎ খবৰ দিলে আৰক্ষীক। স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰিলে প্ৰেমিক যুগলক। কাঢ়া প্ৰশ্নৰ অন্তত হৈ কাঢ়িলে অভিযুক্তই। বিশাল নহয়, আচল নাম শ্বাহজামাল। বিশাল বুলি প্ৰেমত পেলোৱা শ্বাহজামালৰ আছে দুটা সন্তান। জোৰকে ধমক চমক দিয়াৰ পিছত ল'ৰাটোৱে স্বীকাৰ কৰিলে যে তেখেত বিয়াও কৰিছে, দুটা বাচ্চাও আছে ল'ৰাটোৰ। তেখেতৰ নাম কিবা চাইমুদ্দিন শ্বেখ না কিবা এনেকুৱা এটা আছিলে। তো ল'ৰাটো এনেকুৱাকৈ হিন্দু ছোৱালী এজনীৰ লগত এজন ছাত্ৰীৰ লগত এটা ৰুমত বন্ধ অৱস্থাত পাইছোঁ আমি সকলোৱে। স্থানীয় এখন মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীক ভুৱা পৰিচয় দিছিল শ্বাহজামালে। কিন্তু প্ৰকৃত পৰিচয় জনাৰ পাছতো কি ৰহস্যজনক কাৰণত দুয়ো একেলগে থাকিবলৈ লৈছিল তাকে লৈ উত্থাপিত হৈছে প্ৰশ্নৰ। ব্লেকমেইলিঙৰ বলি হৈছিল নেকি ছাত্ৰীগৰাকী? আৰক্ষীৰ তদন্ততহে ওলাব ঘটনাৰ প্ৰকৃত উত্তৰ। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।